ৰহাৰ মণিপুৰটো পঞ্চায়তত হৈছে কি? বুথ সমিতিত দুটা ফৈট। এফালে বৰ্তমানৰ ৱাৰ্ড সদস্য আইমণি দাস আৰু বুথ সভাপতি পবিত্ৰ কুমাৰ নাথ আৰু আনফালে প্ৰাক্তন ৱাৰ্ড সদস্য সাধন দাস। পূৰ্বৰ মৰিগাঁও সমষ্টিৰ আৰু বৰ্তমান ৰহা সমষ্টিৰ অন্তৰ্গত মণিপুৰটো পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ সাধাৰণ হিতাধিকাৰীৰ মাজত লাগিছে হাহাকাৰ। শুকুৰবাৰে বিয়লি বৰ্তমানৰ ৱাৰ্ড সদস্য আইমণি দাসৰ বাসগৃহত শতাধিক পুৰুষ মহিলাৰ উপস্থিতিত এয়া এখন ৰাজহুৱা সভাৰ দৃশ্য। মণিপুৰটো পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ বুথ সমিতিৰ সভাপতি পবিত্ৰ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হৈছে এইখন সভা। সভাখনত ৱাৰ্ডটোৰ প্ৰাক্তন ৱাৰ্ড সদস্য সাধন দাসৰ বিৰুদ্ধে একাংশ হিতাধিকাৰীৰ ৰাজহুৱা অভিযোগ। বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহে বাকী থকাত এতিয়া পঞ্চায়তটোৰ ২ নং ৱাৰ্ডত হোৱা খেলি মেলিয়ে হিতাধিকাৰীসকলক বিপাঙত পেলাইছে। ৮০% দৰিদ্ৰ কৃষকৰ ৱাৰ্ডটোৰ এনে খেলি মেলিত হিতাধিকাৰীসকল বঞ্চিত হোৱাৰ অৱকাশ আছে। অৱশ্যে প্ৰাক্তন ৱাৰ্ড সদস্যগৰাকীৰ বিৰুদ্ধে সভাৰ মাজতে একাংশ ভুক্তভোগীৰ অভিযোগ দেখিবলৈ পোৱা গ'ল। সেয়া যিয়েই নহওক, দায়িত্বশীল পক্ষই সময়োচিত পদক্ষেপ নললে মিছা হ'ব সবকে সাথ সবকে বিকাশ শ্লোগান। শান্তি বৰ্মন, মই মূলাংকটা আদৰ্শ গাঁও। মোৰ সাধন দাসে ঘৰ এটা দিছিলে 2024-ত। আপোনাৰ ঘৰটো প্ৰথম কিস্তিটো সোমাই পেলাই পিছৰ কিস্তিটো দুটা সোমাই নিদিলে, কয় লোকেশ্যন নিমিলে, তেনেকৈ কৈ পেলাই আজিলৈকে ঘৰটো মোৰ আধৰুৱা হৈছে আৰু মই বনাবই পৰা নাই। কিমান দিন হ'ল আপুনি ঘৰ? মোৰ ঘৰটো প্ৰায় বছৰে হ'ল ধৰক। লোকে বেলেগত যা ঘৰ আহিছে একেলগে ঘৰ ধৰক সম্পূৰ্ণ হৈ গ'ল, মোৰ আজিলৈকে উঠাবই পৰা নাই। পইচাটো সোমোৱাই নিদিলে, লোকেশ্যন নিমিলে বুলি কয় আৰু ধৰক ঢেৰ কিবা কিবি এনেকৈ ভেজাল বুলি কৈ পেলাই তেনেকৈ আজিলৈকে তেনেকৈ পৰি আছে, মই বনাব পৰা নাই। তেনেকৈ আধৰুৱা হৈয়ে পৰি আছে। আগৰ ৱাৰ্ড মেম্বাৰ আছিলে? আগৰ ৱাৰ্ড মেম্বাৰ আছিলে আপোনাৰ ২ নং ৱাৰ্ড মূলাংকটা আদৰ্শ গাঁও। পঞ্চায়ত কি? পঞ্চায়ত আপোনাৰ মণিপাটক। মই মণিপাটকলৈকো গ'লোঁ, মণিপাটকত ঘূৰিলোঁ, তাৰপিছত এনেকৈ গামবুঢ়াতালৈকো গ'লোঁ। যাওঁতে কাগজ পত্ৰ দিলোঁ, তাতো নি পেলাই জমা দিলোঁ, য'ত যেনেকৈ কৰিব দিলে তেনেকৈ কৰিলোঁ, কিন্তু আজিলৈকে ঘৰৰ পইচাটো মই দিয়া নাই। যোৱা বছৰ 24-ত মোৰ অনুদানৰ ঘৰ এটা আহিছিলে। মোৰ মানুহজনৰ বেমাৰীৰ কাৰণে তেওঁ ঘৰটো সাধন দাসক দায়িত্ব দিয়া হৈছিলে। তেওঁ এতিয়া মোৰ ঘৰটো সম্পূৰ্ণ কৰা নহ'ল, আধাখনীয়াকৈ ৰখা হ'ল। কিবা ক'ব আপুনি সাধন দাসক? থাৰ্ড কিস্তিৰ পইচাটো তাত ৪১,০০০ দিয়া হ'ল, এতিয়া ৩ পাক একোৱে লগোৱা নাইকিয়া, আধাখনীয়া হৈ তেনেকৈ ৰখি আছোঁ। এতিয়া মই এনেকৈ টকা মই পোৱাই নাইকিয়া, ৪১,০০০ টকা তাক দি থলোঁ, তেনেকৈ সি ঘৰটো আধাখনীয়াকৈ ৰাখি থৈ দিছে। বহুত মানুহৰ পৰা তেনেকৈ তেওঁ কামবিলাক তেনেকৈ আধাখনীয়া কৰি ৰাখিছে। তেখেতে বহুত মানুহৰ পৰা পইচা তেনেকৈ কৰিছে বুলি গম পাইছোঁ আৰু বেলেগ বহুত মানুহৰ পৰা বহুত মহিলাই কৈছে তেনেকৈ। কোন হয় তেওঁ? সাধন দাস হয়, মূলাংকটা আদৰ্শ গাঁও ৱাৰ্ড মেম্বাৰ আছিলে, আগতে ৱাৰ্ড মেম্বাৰ আছিলে, এতিয়া বাৰু নাই তেনেকৈ। এতিয়া আগতে পইচা এনেকৈ কৰিলে হেৰি কৰিছে, মানুহৰ মুখত বহুত মানুহৰ মুখত শুনিছোঁ। আৰু তেনেকৈ মোৰ আগতো মোৰ আধাখনীয়া কৰিলে, ঘৰটো আধাখনীয়া কৰিলে কিয় মানে প্ৰথম কিস্তি সোমালে, সোমোৱাৰ পিছত তাৰপিছত কৈছে ঘৰটো মই যেতিয়া পিন গাঠিলোঁ, পিন গাঠা নাছিলোঁ, এয়া যেতিয়া পইচাটো সোমাইছে আমি সুধিব গৈছোঁ আমাৰ ঘৰৰ নাম আহিছেনে নাই, কৈছে আমাৰ ঘৰটোৰ নাম বোলে তোমালোকৰ ঘৰৰ নাম অহা নাই। তাৰপিছত অহা নাই যে বেংক একাউণ্টত পইচা কেনেকৈ সোমালে পইচা এনেকৈ কওঁতে কৈছে পইচা যদি সোমাইছে বনোৱা বুলি কৈছে। তাৰপিছত লাষ্টত পিন গাঠিলোঁ, পিন গাঠাৰ পিছত কৈছে তোমালোকৰ ঘৰ নহয়, এইটো বেলেগৰ ঘৰ। বেলেগৰ ঘৰ যি কেনেকৈ মোৰ একাউণ্টত পইচা সোমালে, কেনেকৈ ঘৰ ভাঙিলোঁ, ঘৰটো ভাঙি ল'লোঁ যে থাকিম ক'ত, তেনেকৈ কৈ মাতি আৰু পিছত দ্বিতীয় কিস্তি পইচা এনেকৈ বুদ্ধি কৰি পেলাই বোলে ফটো মাৰ, তাৰপিছতহে পইচা পাব বুলি ক'লে। ফটো মাৰালোঁ, ফটো মাৰি ছেকেণ্ডৰ কিস্তি যেনে তেনে বনালোঁ। লাষ্টৰ কিস্তি পইচা সেয়া কি কৰিলে, আমাৰ এখেতৰ নাম গোপাল, তেখেতৰ নামো গোপাল কৈ পেলাই তেখেতৰ নামত পইচাখিনি ৰিটাৰ্ণ তেওঁক দিয়ালে। সেইখিনি পইচাও নেপালোঁ আৰু মোৰ ঘৰটো আধাখনীয়া হৈ থাকিলে। তাৰমানে এটা ঘৰত দুঘৰ মানুহত পইচাটো ভাগি গ'ল। হয়,
ভাগি গ'ল এতিয়া মোৰ ঘৰটো আধাখনীয়া হৈ থাকিলে মোৰ এতিয়া মোৰ ল'ৰা ছোৱালী ওপৰত থাকিব অসুবিধা হৈ থাকে অকণমান ঘৰত আলো যেন তেনে থকা নিচিনা হৈ আছে এতিয়া মোৰ নিজৰ পইচা দি গোটেই ৰাউণ্ডবোৰ যেন তেনে হেৰি কৰিলোঁ এতিয়া মোৰ ঘৰটো বনাবই পৰা নাই একোৱে কৰিব পৰা নাই এই গোটেই কামখিনি সাধাৰণ দাসে কৰিছিল নেকি সাধাৰণ দাসে কৰিছে মানুহজন কি সুবিধাজনক নহয় নেকি সুবিধাজনক নহয় মানে অৰুণোদয় যি কৰিলে মোৰ ঘৰটো আধাখনীয়া কৰিলে মোক অৰুণোদয় আঁচনিটোকে দিয়ক সেইটোও নকৰিলে তেওঁ আগৰ ৱাৰ্ড মেম্বাৰ আছিল নেকি আগৰ ৱাৰ্ড মেম্বাৰ আছিলে ঘৰ ক'ত তেখেতৰ ঘৰ ক'ত মূলাংকটা আদৰ্শ গাঁও মূলাংকটা আদৰ্শ গাঁও আমাৰ ওচৰতে নামটো কি আছিল সাধন দাস মোৰ নাম আইজনী বৰ্মন নমস্কাৰ মোৰ নাম শ্ৰী কমল হাজৰিকা হয় মই এবাৰ জিঅ' টেপত ঘৰ আহিছিলে আপোনাৰ ওচৰ চুবুৰীয়া চবৰে ঘৰত ফটো মাৰি লৈ গৈছে মোৰ মেছেজৰ নাম ইৰামণি হাজৰিকা তেখেতৰ লিষ্টত নাম আহিছে কিন্তু ওচৰ চুবুৰীয়া চবকে ফটো মাৰি লৈ গৈছে কিন্তু মোৰ ঘৰত ফটো মৰা নাই সাধন দাস আৰু দীপজ্যোতি দাস দুইজন গৈছিলে গাঁও পোৱা গৈছিলে ফটো মাৰিবলৈ ওচৰ চুবুৰীয়া চবৰে ফটো মাৰিলে কিন্তু আমাৰ ঘৰত ফটো নামাৰিলে কিয় মৰা নাই বোলে গম পায় সেইটো নাজানো কিয় কাৰণে মৰা নাই তাকে মই অৱগত কৰিছোঁ আৰু আগন্তুক বৰ্ষত আছিলে আমি মৰিগাঁও সমষ্টিত এতিয়া আমি নতুনকৈ অন্তৰ্গত হৈছোঁ আমি ৰহা সমষ্টি আৰু মণিপুৰটোপ গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ আমি অন্তৰ্গত বাসিন্দা আমি অতিকৈ গৌৰৱান্বিত হৈছোঁ ৰহা সমষ্টিত অন্তৰ্গত হৈ অতিকৈ লজ্জান্বিত হৈছোঁ আমি 2 নং ৱাৰ্ডৰ ৱাৰ্ডৰ সদস্য হয় কিয়নো 2 নং ৱাৰ্ডত এনেকুৱা বেমেজালি যদি হৈ থাকে আগন্তুক বৰ্ষত আমাৰ যিটো সাংগঠনিক আমাৰ যিটো ৰক্ষা কবচ সেইটো কেনেকৈ বাজি ৰাখিব আমাৰ নিজৰ ভিতৰতে যদি এনেকৈ খোৱা কামোৰা লাগি থাকে এটা নিজৰ দায়িত্বৰ লগত এইটো এতিয়া আমি চিন্তা কৰিব লাগে কেনেকৈ বিকাশ হয় আমাৰ মোদী ডাঙৰীয়াই এটাই শ্লোগান দিছে সবকে সাথ বিকাশ কিন্তু আমাৰ মাজত এনেকুৱা কিছুমান পৰ্যায়ৰ লোক মানে অন্তৰ্গত হৈছে তেওঁলোকে এতিয়া এটাই শ্লোগান তেওঁলোকৰ মাজত সবকে সাথ ধোকেবাজ এইটো হৈ আছে এনেকৈ হৈ থাকিলে নহয় আমাৰ জ্বলন্ত সমস্যা এতিয়া আহি থকা দিনত জ্বলন্ত সমস্যা কি আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমান ধুনীয়া পদক্ষেপ লৈ আছে সেইসমূহ তেওঁলোকে সকলোৱে মিলি কেনেকৈ সুপৰিচালিতভাৱে কেনেকৈ আগুৱাই লৈ যাব পাওঁ সেইবোৰ তেওঁলোকে মনত চেতনা আহিব লাগে কিন্তু এইবোৰ মাজত আমি দেখিবলৈ পাইছোঁ মই এজন দোকানী সাধাৰণ দোকানী আমাৰ বোৰ্ড কমিটিৰ সভাপতি ডাঙৰীয়া শ্ৰী পবিত্ৰনাথ ডাঙৰীয়াক তেওঁলোকে এটাই অভিযোগ দিছে যে মানুহৰ ঘৰত জিঅ' টেকিং কৰিব যাওঁতে টকা খাইছে অমুক খাইছে সেইটো পুনৰভাৱে নস্যাৎ কৰিছোঁ আমি সকলো ৰাইজে যিহেতুকে মোৰ দোকানত তেওঁতো এটা চিগাৰেট এখন পাণ তেওঁতো বাকী কৰি খাই যাব পাৰে তেওঁ সেই মানুহজনে এখন তামোল বাকী কৰি নাখায় এটা চিগাৰেট বাকী কৰি নাখায় তেনে ক্ষেত্ৰত কেনেকৈ তেওঁ লোকৰ ঘৰৰ পৰা ইয়াত টকা আত্মসাৎ কৰিছে বুলিবলৈ ক'বলৈ পাৰিলে কিন্তু ইমান বহলাই মই বোকা চটীয়া ৰাজনীতি কৰিব নাযাওঁ কিন্তু তেওঁলোককো মই পুনৰাই তেওঁলোকক শ্ৰদ্ধাৰে তেওঁলোকক নমস্কাৰ কৰি তেওঁক এটাই আহ্বান কৰিছোঁ তেওঁলোকক যিহেতুকে আগতে তেওঁলোকে বহুতো দায়িত্বত তেওঁলোকে পালনো কৰি গৈছিল তেওঁলোকক মই এজন নৱপ্ৰজন্ম আমাৰ ভাৰতীয় দলীয় সদস্য হৈ তেওঁলোকক মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ সকলোৱে মিলি জুলি যাতে আমি এখন সুন্দৰ সুস্থ সবল এখন সমাজ গঢ়িব পাৰোঁ তাকে আমি কামনা কৰিছোঁ এইখিনিকে কৈ মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ আমি জানিবলৈ পৰা মতে আজিৰ পৰা 3-4 দিন আগত আমি কমে 10-15 জন মিলি তেওঁলোকে মিলিত হৈ এখন সভা আয়োজন কৰিছিলে প্ৰাক্তন শুনিবলৈ পোৱা মতে প্ৰাক্তন আমাৰ ৱাৰ্ড সদস্য শ্ৰীযুত মোৰ ককাইদেউ তেখেতক যিহেতুকে মই শ্ৰদ্ধাৰে তেওঁক দদাইদেউ হিচাপে মই সন্মানিত কৰোঁ তেখেতক মই সাধন দাস তেওঁ আৰু লগতে কেইজনমান মিলিত হৈ তেওঁলোকৰ মাজত এখন সভা আয়োজন কৰিছিল আৰু তেওঁলোকৰ পূৰ্ণচটীয়াভাৱে পুৰণা যিখন আমাৰ বোৰ্ড কমিটিৰ সভাপতি শ্ৰীযুত পবিত্ৰনাথ ডাঙৰীয়া অনুপস্থিতিত তেওঁলোকে এখন সভা আয়োজন কৰিছিল সেই পুৰণা কমিটিখন ভংগ নকৰাকৈ তেওঁলোকৰ মাজত মিলিত হৈ সীমিত হাতত লিখিব পৰা তেওঁলোকৰ মনে মিলা কেইজনমান লোক মিলিত হৈ তেওঁলোকৰ মাজতে মোকামিলা হৈ এখন বোৰ্ড কমিটি তেওঁলোকে গঠন কৰিছিল সেই বোৰ্ড কমিটিখন আমাৰ এই আইমাতৃসকলৰ দ্বাৰা আৰু লগতে 2 নং ৱাৰ্ডৰ সকলো সদস্য ইয়াত মিলিত হয় আজি আমাৰ ৱাৰ্ড সদস্য আইমণি দাস ডাঙৰীয়ানীৰ ঘৰত আৰু সেই কমিটিখন আমি পূৰ্ণভাৱে নস্যাৎ কৰিছোঁ আৰু যি আগতে বাহাল আছিল
পুৰণা কমিটিখন সেইখনেই ইতিমধ্যে গৃহীত হৈ আছে আৰু আমি যোৱা পৰহি আমি আমাৰ বিধায়ক ডাঙৰীয়া শ্ৰীযুত শশীকান্ত ডাঙৰীয়াৰ ওচৰত আমি অৱগত কৰিছিলোঁ আৰু তেওঁক সাক্ষাৎ কৰিছিলোঁ। আমাৰ যিটো সমস্যা আছিল তেওঁলোকৰ মাজত যিটো মিলিত হৈ তেওঁলোকে বোৰ্ড কমিটিখন তেওঁলোকে গঠন কৰিছিলে, সেই কথাষাৰ আমি তেওঁৰ ওচৰত আমি অৱগত কৰিছিলোঁ আৰু তেওঁ পূৰ্ণভাৱে সেই নতুন কমিটিখন নস্যাৎ কৰিছে আৰু যি পুৰণা কমিটিখন আছে সেইখনে বাহাল থাকিব বুলি আমাক কথা দি প্ৰতিশ্ৰুতি দি আমাক বিদায় দিছিলে তেওঁ। আৰু আমিও 100 বাৰ কম, এবাৰ নহয় 100 বাৰ কি 1000 বাৰ কম, এতিয়া আমাৰ বিকাশৰ সময়। এতিয়া আমি আগন্তুক বৰ্ষত এতিয়া আমাৰ হাতত আছে 4-5 মাহ চৰকাৰ। এইটো সময়ত আমাক এতিয়া উন্নয়ন লাগে। এতিয়া আমাক কোনো নতুন পুৰণা কমিটি আমি বাছি থাকিবলৈ আমাৰ সময় নাই। এতিয়া আমাক উন্নয়ন লাগে। কেনেকৈ দুখীয়া দৰিদ্ৰতা লোকে স্বচ্ছ নিকাৰে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ লাভ কৰিব পাৰে, অৰুণোদয় কোনে পোৱা নাই, কোনে বঞ্চিত হৈ আছে, সেইখন কেনেকৈ আমাৰ পুৰণা আমাৰ যি বোৰ্ড কমিটিৰ সভাপতি ডাঙৰীয়া আৰু লগতে ৱাৰ্ড সদস্য তেওঁলোকে কেনেকৈ মিলিত হৈ তেওঁলোকে সেই স্বচ্ছ নিকাৰে আগবঢ়াই লৈ যাব পাৰে, সেইবোৰ আমি চিন্তা ধাৰণা কৰি আমি এইবোৰ আলোচনা কৰিব লাগে। আমি পুনৰবাৰ সকীয়াই দিছোঁ সকলো ৱাৰ্ডৰ আমি আই মাতৃসকলৰ ফালৰ পৰা, আৰু আমি তেওঁলোকক আমি পুনৰভাৱে তেওঁলোকক জনাই দিছোঁ তেওঁলোকে যাতে এইবোৰ অকামিলা কাৰ্যত লিপ্ত নহয়, কেনেকৈ তেওঁলোকে সুন্দৰভাৱে সুপৰিচালিতভাৱে এই সমাজখন গঢ়াই লৈ যাব পাৰে, তাকেই আমি তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। আৰু আমি ৰাইজে শুনক, আমি ৰাইজে যিজন সাধন দাসে আজি এই কাম কৰি আছে, তেওঁ বিগত মানে টাৰ্মছত তেওঁ মানে 2 নং ৱাৰ্ডৰ প্ৰাক্তন মানে সদস্য আছিলে। গতিকে তেওঁ আজি যি মানে এই খেলি মেলি কৰিছে, গতিকে ৰাইজে আমি সমূহ ৰাইজে আই মাতৃ সকলো আছে তেওঁক আমি গৰিহণা দিছোঁ। আৰু তেওঁ এনেকুৱা মানুহক কোনোদিন বিজেপিত সদস্য কৰিব নালাগে বুলি আমি সমস্যাৰে আমাৰ আই মাতৃসকলে আমাৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।